মই নুৰুদ্দিন আহমেদ, ধুবুৰী জিলা এনএছৰ সভাপতি। আজি আমাৰ এই সংবাদমেল পাতাৰ এটা মূল উদ্দেশ্য যে আমি ইয়াত এটা স্পষ্টীকৰণ দিব ওলাইছোঁ যে আমি আজি ৰাতিপুৱা দেখা পাইছোঁ নুৰ ছফিকুল অজিত নামৰ এজন দালাল এনএছৰ নাম লৈ 500 শতাধিক এনএছৰ কৰ্মী আৰু যুৱ কংগ্ৰেছৰ কৰ্মী পদত্যাগ কৰি আমাৰ নেতা ৰকিবুল হুছেইন ডাঙৰীয়াৰ বিৰুদ্ধে যি প্ৰতিবাদ কৰিছিলে এয়া সম্পূৰ্ণ ভিত্তিহীন। তাত আমাৰ এটা এনএছৰ ল'ৰা নাই, সম্পূৰ্ণ এডিএফৰ মানুহ, সম্পূৰ্ণ এডিএফৰ ভাই ভতিজা ইহঁতক লৈ যি গোট খুলিছে যে এনএছৰ নামত সম্পূৰ্ণ ভুৱা বাৰ্তা চলাইছে। মই নুৰ ছফিকুল অজিতক সেই দালালজনক চেলেঞ্জ কৰি কৈছোঁ যে নুৰ ছফিকুল অজিত এয়া আমাৰ সম্পূৰ্ণ ধুবুৰী জিলাৰ এখন কমিটি। নুৰ ছফিকুল অজিতক মই অপেন চেলেঞ্জ কৰিছোঁ যে নুৰ ছফিকুল অজিত সেই দালালজনক কৈছোঁ যে ধুবুৰী জিলা এনএছৰ এজন সদস্য সেই 500 বুলি কৈছে, তাতে এজন সদস্য দেখাই দিয়ক। সেই দালালজনক মই অপেন চেলেঞ্জ কৰিছোঁ। ইতিমধ্যে ইয়াতে আমাৰ সম্পূৰ্ণ কমিটিতে আছে জিলা কমিটি। আপোনালোকে এই জিলা কমিটিৰ ফালৰ পৰা নুৰ ছফিকুল অজিতক মই চেলেঞ্জ কৰিছোঁ যে এটা নাম দেখুৱাই দিয়ক যে সেই ল'ৰাখিনিৰ ভিতৰত আমাৰ ধুবুৰী জিলা এনএছৰ এজন সদস্য তাতে আছে। আপোনালোকে তাতে সিহঁতে যি আন্দোলন কৰিছে তাতে এনএছৰ এজন সদস্যও নাই আৰু সম্পূৰ্ণ এডিএফৰ মানুহ আৰু সম্পূৰ্ণ দল বাগানৰ নেতা নুৰ ছফিকুল অজিত নিজে টকাৰ লগত নিজৰ ব্যক্তিগত লাভৰ কাৰণে কংগ্ৰেছ দল ত্যাগ কৰিছে। মোৰ নাম জয়নতি শেখ, অসম ৰাজ্যিক এনএছৰ উপসভাপতি। মোৰ লগত আছে ধুবুৰী জিলা এনএছৰ সভাপতি নুৰুদ্দিন ডাঙৰীয়া আৰু লগতে আছে ধুবুৰী জিলাৰ সমূহ পদবীধাৰীসকল। এটা কথা স্পষ্ট কৰিব বিচাৰোঁ যে অহাকালি এজন ব্যক্তিয়ে প্ৰেছ মিট দিছে শতাধিক 500 এনএছৰ কৰ্মী মানে পদত্যাগ কৰিছে। সেই ব্যক্তিজনক ক'ব বিচাৰিছোঁ সেই ব্যক্তিজন কোনটো পদত আছিলে বা কেতিয়াবা এনএছৰ কৰিব পাৰিছে নেকি? মই চবতকৈ চিনিয়ৰ হয়, মই আজিলৈকে দেখা নাই। ইতিমধ্যে আমাৰ সভাপতি দেখালে তাতে এজন ইউডিএফৰ বিধায়কৰ ভাজিজা আছিলে। সেই কি আমাৰ এনএছৰ কৰিছিল নেকি? স্পষ্টীকৰণ দিয়ক। এটা কথা স্পষ্ট, ভিত্তিহীন কথা কৈ লাভ নাই। ধুবুৰী জিলাৰ মানে সজাগ হৈছে, ধুবুৰী ৰাইজ সজাগ হৈছে। এতিয়া বিকল্প কোনো ৰাস্তা নাই। এটাই কথা, গায়ে বুয়ে ষ্টুডেণ্ট ৰকিবুল ছাৰ এইবাৰ জিকিব। সেইকাৰণে কিছুমান মানুহে নিজৰ স্বাৰ্থৰ কাৰণে সিহঁতে ভাবিছে ৰকিবুল ছাৰক ইয়াত মিছা অপবাদ দিব লাগে। ইয়াত স্পষ্ট হৈছে অসমৰ ভিতৰত ধুবুৰী জিলা নিচে সবতকৈ ষ্ট্ৰং আৰু এইটো থাকিবই। এটা ল'ৰাও আমাৰ বেলেগ ফালে যোৱা নাই। সেইটো যদি আমাৰ ইয়াত ধুবুৰী জিলাৰ কমিটি ইয়াত চব দিয়া আছে, তাৰ এটা ল'ৰা কৈছে আমাক দেখাই দিয়ক, আমি আপোনালোকক কপিখন দি দিম।